কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব, ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। সেইকাৰণে এইটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে। ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল, আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে, এওঁলোকেও এনেকৈ আহিছিল, আহি পেলাই আমাক গ্ৰাস কৰি এনেকুৱা কৰি পেলালে যে শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে। কিমান দুখ লগা কথা। এই কথা আৰু সহ্য কৰিব নোৱাৰি। আৰু ইয়াতো যদি অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ মানে তেজ গৰম নহয়, তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই। আৰু ইয়াক চাই থাকিব নোৱাৰি, ইয়াকতো একেবাৰে যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব। এনেকৈ আৰু এইটোতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব, গিলি পেলাব। গতিকে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব। আৰু তাৰ কাৰণে আপোনালোকে মাৰ বান্ধি থিয় হওক। মইতো ক'ম যে সংবাদ মাধ্যমে মাৰ বান্ধি থিয় হওক। যাৰ অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, এইটো কৰিবই লাগিব। তাত বাহিৰে আৰু আমাৰ বিকল্প নাই। আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব। কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছোঁ যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব। AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে, AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে। কিবা কাৰণত তেওঁলোকে AIUDFৰ ওপৰত বিশ্বাস কৰিলে যে বিজেপিৰ বিৰুদ্ধে AIUDF দলে কাম কৰিব। আশা কৰাটো ভুল নহয়, কিন্তু মই যিহেতু আগৰ পৰাই কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত আছিলোঁ, বহুত মই AIUDF দলৰ তেওঁলোকৰ কাৰ্যসূচীবোৰ বহুত ওচৰৰ পৰা মই দেখা পাইছোঁ। আৰু সেইকাৰণে আগৰ পৰাই, আৰু এতিয়াতো প্ৰমাণে হৈ গ'ল যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব। AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে, AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে। AIUDF দলৰ ক্ষতি আমাৰ কংগ্ৰেছ দলৰ হাতত লিখা আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত লিখা নাই। কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছোঁ যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল, শেষত যে আমি ছবিটো দেখিলোঁ, সেয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিলে নেকি? আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় সহায়টো ল'ব। সেই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে, সেই পৰিস্থিতি আমি দেখা নাপালোঁ। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব। আৰু সেইকাৰণে তেওঁৰ এইবোৰ চব কৰিলেও কিমান দিন কৰিব পাৰে, শেষত গৈতো সদায় বিজেপি দলৰ বি টিম হিচাপে প্ৰমাণিত হ'বই। এইখিনি কথা সকলোৱে বুজি পাইছে। এইটো তেওঁলোকৰ AIUDF দলৰ কথা, আমাক যে কিবা ক'ব লাগে মই নাভাবোঁ। এইটো আপোনালোকে AIUDF দলকে সুধিব।
যে শিৱসাগৰত গৈ তেওঁলোকে মানুহক সহায় কৰিছে আৰু শিৱসাগৰক ধুবুৰী বনোৱা মানুহজনক তেওঁলোকে ৰাজনৈতিকভাৱে যদিও যোৱা নিৰ্বাচনত পৰাজিত হ'ল আকৌ তেওঁলোকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাবলৈ বিচাৰিতো তেওঁলোকৰ ৰণসকল আমাৰ কথা স্পষ্ট যে নিৰ্বাচন এয়া নগাঁও হওক যোৰহাট হওক বৰপেটা হওক ধুবুৰীয়ে হওক প্ৰত্যেক নিৰ্বাচন গুৰুত্ব সহকাৰে ল'ব লাগিব জিকিবলৈ হ'লে জিকাৰ দৰে কষ্ট কৰিব লাগিব আৰু সেই কষ্ট কৰিবলৈ কংগ্ৰেছ দল প্ৰস্তুত আৰু নিশ্চয় জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত থাকিব আৰু কংগ্ৰেছ দলৰ জয় নিশ্চিত কাৰাঘাট কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম পইচা থাকিব পাৰে কোটি কোটি টকা হাজাৰ কোটি টকা 500 টকা দলিয়াই দিব পাৰে কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ কাৰণে আব্দুল মুহিম মজুমদাৰৰ খচৰাৰ প্ৰস্তুত IMDT আইন ৰূপায়ণ হ'ল এই IMDT আইন যেতিয়া সুপ্ৰিম কোৰ্টত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খাৰিজ কৰোৱালে তেতিয়াই দেখিলে যে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ পথ সুগম হৈছে তেতিয়াই বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে AIDF গঠন কৰিলে এইটো জানে আপোনালোকে সকলোৱে অসমৰ ৰাইজে জানে যে যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ পইচা থাকিব পাৰে কোটি কোটি টকা হাজাৰ কোটি টকা 500 টকা দলিয়াই দিব পাৰে কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা কিন্তু দখলটো কৰিলে যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নাহিলেহেঁতেন এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল এই পবিত্ৰ মণিকূটত চাইতো সমাজখন শান্তিৰে বৰ্তি থাকে জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে সমাজখনক সমীহ কৰে তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম 500 টকা ডাঙৰ কথা নহয় 500 টকা ডাঙৰ কথা নহয় যিটো জ্বলন্ত সমস্যা যাৰ কাৰণে অসম আন্দোলনৰ সময়ত 860জন লোকে তেওঁলোকৰ জীৱন জলাঞ্জলি দিয়ে 860জন লোকে অসম আন্দোলনৰ সময়ত জীৱন জলাঞ্জলি দিছিল হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল হাজাৰজনে পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল এইসকলৰ আগ্ৰাসনৰ কাৰণে অসম আন্দোলন আলোচনা হ'ল চুক্তি হ'ল বিভিন্ন পৰ্যায়ত ৰূপায়ণ হৈ আছে পৰৱৰ্তী সময়তো ৰূপায়ণ হ'ব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিৰ ৰূপায়ণৰ প্ৰায় 80% এই চৰকাৰৰ ভিতৰত আমি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে এনেকুৱা প্ৰশ্নৰ কাৰণে কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে এই বিদেশী চিনাক্তকৰণৰ কাৰণে IMDT এক্ট লাগু হৈছিল এই IMDT যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰি যেতিয়া বাতিল কৰিলে কাৰণ IMDTৰ জৰিয়তে অবৈধ বিদেশীক চিনাক্তকৰণৰ বাধা আছিল IMDT লাগু হৈ থাকিলে অবৈধ বিদেশী
বহিষ্কৰণত বাধা আছিল, চৰকাৰ পুলিচে তেওঁলোকক চিনাক্ত কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে যেতিয়া এখন খাৰিজ কৰিলে, এই অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাৰণে এটা ৰাজনৈতিক দল গঠন হ'ল অসমত। তাৰ নেতৃত্ব কোনে ল'লে? বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে আইন নীতি আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে। উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী, ৰীতি নীতি, কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকে ভাৱে কৈছো।